হাই হেল্ল' তোমালোক কেনে আছা? আশা কৰো চবে ভালে আছা। দোয়া কৰো ভালে থাকা। আৰু পঢ়া শুনাটো ভালে চলি আছে। তোমালোকৰ এক্সাম আহিয়ে গ'ল, এমাহ মান টাইমো নাই, হয় নে? এতিয়া তোমালোকে কি কৰিবা? আমি তোমালোকৰ কাৰণে লাষ্ট কি কৰিব পাৰো এইখিনিয়ে ভাবি আছিলো। এইখিনি ভাবি আমি তোমালোকৰ কাৰণে কি কৰিলো, প্ৰথমতে আমি ইংলিছ মিডিয়ামৰ কাৰণে কি ভিডিঅ' বনাইছো মোষ্ট ইম্পৰ্টেন্ট টপিকছৰ। এতিয়া আমি কি কৰি আছো, মই লাষ্ট ভিডিঅ'টো কৈ দিছিলো যে নেক্সট সিৰিজ আমি এছামিছ মিডিয়ামৰ কাৰণে বনাম। তো এতিয়া তোমালোকৰ কাৰণে এছামিছ মিডিয়ামৰ কাৰণে কি বনাই আছো, ভিডিঅ' বনাই আছো মোষ্ট ইম্পৰ্টেন্ট টপিকছৰ। ঠিক আছে, তোমালোকেতো পঢ়িয়ে আছা, পঢ়ি আহিছা। এতিয়া তোমালোকে জাষ্ট এই টপিক বিলাক চাবা, এইবিলাক তোমালোকৰ কভাৰ আছে নে নাই। যদি নাই এবাৰ চাই যোৱা, মই বিশ্বাস কৰো এইবিলাক পঢ়ি গলে তোমালোক এক্সাম দি আহি নিৰাশ নহবা, এইখিনি মোৰ বিশ্বাস। ঠিক আছে, তো এইখিনি লৈ এই ভিডিঅ'টো লৈ আহিছো, এবাৰ চাই লোৱা। তো ইয়াত কি আছে চোৱা, মোষ্ট ইম্পৰ্টেন্ট টপিকস কিহৰ কাৰণে, সেৱা বোৰ্ড। ঠিক আছে, ফৰ ক্লাছ 10 ফাৰ্ষ্ট পাৰ্ট আমি কি লৈ আহিছো, বায়োলজি। ইয়াৰ পিছত আমি ফিজিক্স আৰু কেমিষ্ট্ৰিও লৈ আহিম। আৰু মই তোমালোকক কৈ দি আছো যে আমি তোমালোকৰ পৰা বেছি টাইম নলওঁ, এই মাহৰ ভিতৰতে আমি তোমালোকৰ তিনিটা ভিডিঅ'ই দি দিম, ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি। ঠিক আছে, তোমালোক জাষ্ট এবাৰ চাই লোৱা কি এইবিলাক টপিক তোমালোকৰ কভাৰ হৈ আছে নে নাই। যদি হোৱা নাই তেনেহলে প্লিজ এবাৰ চাই লোৱা, এইটো তোমালোকৰ কাৰণে বহুত দৰকাৰী হয়। ঠিক আছে, আহা ভিডিঅ'টো আৰম্ভ কৰো। ইয়াতে কি আছে চোৱা, ইয়াতে ফার্স্ট কি আছে, ফার্স্ট আমি চ্যাপ্টার 8 লৈ আহিছো। চ্যাপ্টার 8 লৈ সবৰে কি থাকে, এটা কিউৰিয়াসিটি থাকে, হয় নে নহয়? কি চ্যাপ্টার 8 স্যার কেতিয়া পঢ়াব, স্যার কেতিয়া পঢ়াব। তো বায়োলজিত মই প্ৰথমতে কি চ্যাপ্টার 8 লৈ আহিছো, যাতে অলপ ইন্টারেস্ট আহে, পঢ়ি ভাল লাগে তোমালোকক। ঠিক আছে, তো 8 চ্যাপ্টারটো কি আছে, জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, হয় না? জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, প্ৰজননৰ দ্বাৰা। প্ৰজনন কি, প্রজননক আমি দুটা ভাগত ভাগ কৰো, কি কি, এটা যৌন প্রজনন, এটা অযৌন প্রজনন, হয় না? তো আমি প্রথমতে কি পড়িম, অযৌন প্রজনন, তার পিছত কি পড়িম আমি, যৌন প্রজনন। তো অযৌন প্রজননত কি কি পড়িব লাগে এইটো এবাৰ চাই লোৱা। ঠিক আছে, ইয়াত কি আছে, অযৌন প্রজনন। প্রজনন কেই প্রকার, যৌন আৰু অযৌন। অযৌন প্রজননত তোমালোকৰ কি কি পঢ়িবা চোৱা এবাৰ। অযৌন প্ৰজননত তোমাৰ এনচিআৰটি বুকত কি আছে, দ্বিখণ্ডন আছে। দ্বিখণ্ডনৰ এক্সাম্পল কি কি আছে, এমিবা আৰু ব্যাকটেৰিয়া, হয় না? তাৰ পিছত কি আছে, দ্বিখণ্ডনৰ তোমালোকে কি পঢ়িবা, সংজ্ঞাটোও পঢ়িবা, মানে ডেফিনেশনটোও পঢ়ি ল'বা। তাৰ পিছত কি আছে, বহু বিভাজন। বহু বিভাজনৰ কি আছে, প্লাজমোডিয়াম, হয় না, ইয়াৰ এক্সাম্পল। তাৰ পিছত কি আছে, বিভংগন। বিভংগনৰ ডেফিনেশন, এইকেইটা সবকেইটাৰে ডেফিনেশন আৰু কি তোমালোক এক্সাম্পল পঢ়ি ল'বা। ঠিক আছে, এক্সাম্পলটো মই দি দিছো আৰু ডেফিনেশনটো তোমালোক বুকছৰ পৰা পঢ়ি ল'বা। চোৱা, আমি ইয়াতে মেক্সিমাম টপিক কভাৰ কৰি আছো যিবোৰ বহুত ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে। ঠিক আছে, এতিয়া আমি ইমান নোটস দি কভাৰ কৰাটো মানে এই মানে কম সময়ত পসিবল নহয়, সেইকাৰণে আমি টপিক দি আছো। তোমালোকৰ এই টপিক পঢ়োতে যদি কিবা প্ৰব্লেম হয় তোমালোক কন্টাক্ট কৰিব পাৰা। মই মোৰ ইংলিছ মিডিয়ামৰ যেটো ফাৰ্স্ট ভিডিঅ' আছে তাতো মই নাম্বাৰ দি দিছো, যে কাৰো কিবা প্ৰব্লেম হলে, কাৰো কিবা নোটস লাগিলে, কিবা ধৰণৰ প্ৰব্লেম হয়, তোমালোক আমালোকৰ লগত কন্টাক্ট কৰিব পাৰা। আমাৰ পুৰা টিম তোমালোকৰ লগত আছে। ঠিক আছে নহয়? তো চোৱা, তাৰ পিছত বিভংগন। বিভংগনৰ এক্সাম্পল কি আছে, হৰপিল হেলাই। ঠিক আছে, তাৰ পিছত কি আছে, পুনৰ্জীৱন। পুনৰ্জীৱনৰ এক্সাম্পল কি আছে, হাইড্ৰা আৰু প্লেনেৰিয়া। তাৰ পিছত কি আছে, মুকুলোদ্গম। মুকুলোদ্গমৰ এক্সাম্পল কি, হাইড্ৰা আৰু ইষ্ট। তাৰ পিছত কি আছে, ৰেণুৰ উৎপত্তি। ঠিক আছে, ৰেণুৰ উৎপত্তিৰ এক্সাম্পল কি, ৰাইজোপাছ, হয় না? তাৰ পিছত কি আছে, আংগিক বিস্তাৰণ। আংগিক বিস্তাৰণৰ বহুত এক্সাম্পল আছে, মই কেইটামান লৈছো, গোলাপ, কল, কুঁহিয়াৰ, কমলা আদি। আৰু বহুত আছে, তোমালোকে অলপ চাই ল'বা। এইটো যে স্লাইড আছে, এইটো স্লাইড চাই আছা, ইয়াৰ পৰা যদি তোমালোক এটলিষ্ট কমসে কম 1 মাৰ্ক নোপোৱা, মানে 1 মাৰ্কৰ কোৱেশ্চন নোপোৱা এক্সামত, তেনেহলে মই টিচিং প্ৰফেশন এৰি দিম। মই টিচিং প্ৰফেশন এৰি দিম, মই কেতিয়াও টিচিং প্ৰফেশনত নাথাকো। মই ভাবিম মই টিচিং প্ৰফেশনৰ কাৰণে যোগ্য নহওঁ। সঁচাকে কৈছো, এই স্লাইডৰ পৰা যদি তোমালোক কোৱেশ্চন নোপোৱা ফাইনেল এক্সামত, মই নাজানো কোনে কোৱেশ্চন বনাব। অলৰেডি কোৱেশ্চন বনাইছে, মই কোৱেশ্চন চোৱাও নাই, কোনেও চোৱা নাই, কিন্তু
আমাৰো কিবা একটা ক্যালকুলেশন থাকে এই স্লাইডৰ পৰা কোশ্চেন নাপালে মই টিচিং প্ৰফেশন গোটেই জীৱনৰ কাৰণে এৰি দিম মই কেতিয়াও টিচিং প্ৰফেশনত নাহম ঠিক আছে ইয়াতকে বেছি মই কি ক'ব পাৰো ঠিক আছে আহা নেক্সট ভিডিঅত নেক্সট ভিডিঅত কি পঢ়িম আমি অযৌন প্ৰজনন ইয়াত খতম ঠিক মানে হেক তাৰ পিছত কি আছে যৌন প্ৰজননক আমি দুটা ভাগত ভাগ কৰো যৌন প্ৰজনন এটা উদ্ভিদত আৰু যৌন প্ৰজনন এটা প্ৰাণীত ঠিক আছে প্ৰথমত আমি উদ্ভিদৰটো পঢ়িলাম ইয়াৰ পিছত আমি প্ৰাণীত যাম যৌন প্ৰজনন সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন ঠিক আছে প্ৰথমে আমি কত যাম প্লান্টত যাম মানে উদ্ভিদত যাম যৌন প্ৰজনন সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন ঠিক আছে এতিয়া ইয়াত কি পঢ়িবা আৰু একলিঙ্গী ফুল উভয়লিঙ্গী ফুল আৰু ইয়াৰ উদাহৰণ একলিঙ্গী ফুল কাক বলে উভয়লিঙ্গী ফুল কাক বলে ইয়াৰ উদাহৰণ ঠিক আছে তাৰ পিছত কি পঢ়িবা পুংজনন অংগ কি পুংকেশৰ স্ত্ৰীজনন অংগ কি স্ত্ৰীকেশৰ ঠিক আছে এইবিলাক এবাৰ পঢ়ি লবা তাৰ পিছত কি পঢ়িবা নিষেচন কাক বলে ঠিক আছে 1 মাৰ্কৰ কাৰণে ডেফিনেশন ইম্পৰ্টেন্ট আছে তাৰ পিছত পৰাগযোগৰ পৰা কোশ্চেন আহাৰ চান্স বহুত বেছি আছে পৰাগযোগ দুই ধৰণৰ হয় এটা স্বপৰাগযোগ আৰু এটা ইতৰ পৰাগযোগ হয়নে আৰু এক্সাম্পলও কৰি লবা তোমালোক তাৰ পিছত চোৱা নিষেচনৰ পিছত কি হয় যোজন কোষৰ পিছত কি হয় ভ্ৰূণ হয় অৰ্ডাৰটো চাই লবা এবাৰ আৰু চোৱা ডিম্বকৰ পৰা কি হয় বীজ হয় আৰু গৰ্ভাশয়ৰ পৰা কি হয় পুৰঠ ফল হয় ঠিক আছে এই পয়েন্টৰ পৰা এটা কোশ্চেন হ'ব লাগে মোৰ হিচাপে এমসিকিউ এটা হ'ব লাগে কি ডিম্বকৰ পৰা কি হয় বীজ হয় মানে ডিম্বক মেচিউৰ হৈ ডেভেলপ হৈ কি হয় বীজ হয় আৰু গৰ্ভাশয় ডেভেলপ হৈ কি হয় পুৰঠ ফল হয় ঠিক আছে এটা গল সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন এতিয়া আমি প্ৰাণীত চাম প্ৰাণীত কেনেকৈ হয় ঠিক আছে মানুহৰ প্ৰজনন ঠিক আছে ইয়াত কি পঢ়িবা ইয়াৰ এই স্লাইডৰ পৰা কোশ্চেন পাবা গ্যাৰান্টি পাবা কেনেকা কোশ্চেন পাবা চোৱা মানুহৰ প্ৰজননত আমি কি পঢ়িব লাগে পুংজনন অংগ কি পুংজনন অংগ আছে শুক্ৰাশয় শুক্ৰবাহী নলী মূত্ৰনলী আৰু কি লিংগ এই চাৰিটা আছে তাৰ পিছত কি আছে চোৱা প্ৰস্টেট গ্ৰন্থি আৰু শুক্ৰধাৰৰ কাম কি ঠিক আছে প্ৰজননত শুক্ৰধাৰ আৰু প্ৰস্টেট গ্ৰন্থিৰ কাম কি ইয়াৰ পৰা কোশ্চেন হ'ব লাগে স্ত্ৰী জনন অংগ কি আছে ডিম্বাশয় ডিম্ববাহী নলী ফেলোপিয়ান নলী ডিম্ববাহী নলী বা ফেলোপিয়ান নলী তাৰ পিছত কি গৰ্ভাশয় আৰু যোনি এইকেইটা কি তোমাৰ স্ত্ৰী জনন অংগ এই যে দুটা পয়েন্ট আছে না পুংজনন অংগ আৰু স্ত্ৰী জনন অংগ দুটাতে কি চাৰিটা অংগ আছে এই চাৰিটা অংগৰ পৰা এটা এমসিকিউ বনাব লাগে যেটো তোমাৰ এনসিআরটি কি এক্সারসাইজতো এটা কোশ্চেন আছে কিন্তু হেইটোই আহিব এনেকা নহয় ইয়াৰ পৰা তাতে সাগে মানে পুংজনন অংগৰ পৰা আহিব পাৰে স্ত্ৰী জনন অংগৰ পৰা আহিব পাৰে কিন্তু এটা আহিব লাগে ঠিক আছে তোমালোক যদি টেস্ট পেপাৰত চোৱা তাতে বহুত ম্যাক্সিমাম ডিস্ট্রিক্টতে ইয়াৰ পৰা কোশ্চেন পাবা ঠিক আছে তাৰ পিছত চোৱা নিষেচন কত হয় জানানে নাই নিষেচন কত হয় ডিম্ববাহী নলী বা ফেলোপিয়ান টিউবত হয় না ইয়াৰ পিছত চোৱা কৈশোৰ কালত কি পৰিৱৰ্তন হয় পৰিৱৰ্তনবোৰ এনেকে পঢ়িবা তিনিটা ভাগত ভাগ কৰি পঢ়িবা এটা লৰাত কি পৰিৱৰ্তন হয় এটা ছোৱালীত কি পৰিৱৰ্তন হয় ঠিক আছে আৰু এটা কি পঢ়িবা কমন মানে লৰা আৰু ছোৱালী দুয়োতে কি পৰিৱৰ্তন হয় কোশ্চেন যিকোনো ধৰণে বনাব পাৰে লৰাত কেনেকৈ হয় সেপাৰেট কৰি দিলে সেপাৰেট কৰি লিখি দিবা ছোৱালীত কেনেকৈ হয় সেপাৰেট কৰি দিলে সেপাৰেট কৰি লিখিবা আৰু যদি কয় কমন কি এক্সাম্পল কমন কি চেঞ্জেস আহে পৰিৱৰ্তন আহে তো এনেকৈ চাই লব তাৰ পিছত চোৱা ঋতু চক্ৰ আৰু জনন স্বাস্থ্য ঋতু চক্ৰৰ পৰাও কোশ্চেন হ'ব পাৰে 2 মাৰ্কছৰ কোশ্চেন হ'ব পাৰে তাৰ পিছত চোৱা এসটিডি কি সেক্সুয়ালি ট্রান্সমিটেড ডিজিজ ইয়াৰ কি ফুল ফৰ্মটো চাই লব আৰু লগতে কি গৰ্ভ নিৰোধ পদ্ধতি মানে কেইটামান পদ্ধতি আছে হা এই পদ্ধতিৰ পৰা এটা কোশ্চেন হ'ব পাৰে
এই স্লাইডৰ পৰা মিনিমাম যদি তুমি 2 মাৰ্কৰ কোৱেশ্চন নোপোৱা মই টিচিং প্ৰফেশ্যন এৰি দিম। মই টিচিং প্ৰফেশ্যন এৰি দিম, কেতিয়াও নকৰাও মই তেতিয়া ভাবিম মই যোগ্য নহয়। তোমালোক এইটো চাই লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা, ঠিক আছে? তাৰপিছত এক্সামৰ দিনা তোমালোক মোক কবা কি স্যাৰ ইয়াৰ পৰা অহা নাই, আপুনি যি কৈছে। মই টিচিং প্ৰফেশ্যন গোটেই জীৱনৰ কাৰণে এৰি দিম, মই কেতিয়াও নকৰাও, কেতিয়াও নাথাকো টিচিং প্ৰফেশ্যনত, ঠিক আছে? ইয়াতকৈ বেছি আমি কি কব পাৰিম তোমালোকৰ কাৰণে? হা, তথাপি তোমালোক পঢ়া, ভালকে রেজাল্ট বনাই যোৱা। তোমালোকৰ পৰা আমি একো নিবিচাৰো নহয়, ইয়াৰ কাৰণে চাৰ্জ কৰি আছো নেকি তোমালোকৰ? নহয়, বেছি টাইম নালাগে, অলপ টাইম মানে বাহিৰ কৰি তোমালোক অলপ চাই লোৱা না। আৰু এটা কাম কৰিবা, তোমালোক এই ভিডিঅটো যদি ভাল লাগে, তোমালোকৰ লগৰ যি ফ্ৰেণ্ডছ আছে, ক্লাছমেট আছে, ৰিলেটিভছত যদি কোনো ষ্টুডেন্ট আছে ক্লাছ 10ৰ, প্লিজ এবাৰ শ্বেয়াৰ কৰি দিবা। এইটো কি জানা, মই তোমালোক এটা কথা কওঁ, মানে তুমি এতিয়া শ্বেয়াৰ কৰি দিয়া, যদি সিহঁতৰ লাভ হয় না, সি গোটেই জীৱন তোমাৰ কাৰণে কৃতজ্ঞতা হৈ থাকিব কি তোমাৰ কাৰণে ইয়াৰ লাভ হৈছে। গম পাইছা? আমাৰ ভিউজ নালাগে, ইমান ভিউজৰ কাৰণে নকৰি আছো, কৰা নাই আমি এইবিলাক। আমি এই কাৰণে কৰি আছো, আমাৰ মটিভ এটা, আমি এই কাৰণে কৰি আছো কি আমাৰ কাৰণে যদি তোমালোকৰ কিবা হেল্প হয়, যদি তোমালোকৰ ৰিজাল্টটো ভাল হয়। গম পাইছা না? এইটোৱে মটিভ, আৰু একো মটিভ নাই। চোৱা, বাকি এতিয়া তোমালোকৰ বুকছত কোৱেশ্চন আছে, কোৱেশ্চন বিলাক চোৱা। প্লিজ কোৱেশ্চনৰ নাম্বাৰ দিছো মই, পেজ নাম্বাৰ 128 পেজৰ কোৱেশ্চন নাম্বাৰ 1 পঢ়িবা, অকল 1 পঢ়িলে হ'ল। কোৱেশ্চন 133 পেজৰ 1 2 3 পঢ়িবা, ঠিক আছে? কোৱেশ্চন 140 পেজৰ 1 2 3 4 5 এইকেইটা পঢ়িবা। কোৱেশ্চন 141 পেজৰ চোৱা, তোমালোকৰ বুকছৰ প্ৰত্যেকটো চেপ্টাৰত কি আছে, কেইটামান এমসিকিউ দিয়া আছে অনুশীলনী, সেই গোটেই এমসিকিউ কেইটাতো কৰিবা, ঠিক আছে? গোটেইটো কৰিবা, এটাও বাদ নিদিবা, তাৰ পৰা কমসে কম 10টা 12টা মান আহি যাব। তাৰ পিছত কি কৰিবা, অনুশীলনীৰ পৰা 4 5 6 7 8 9 এইকেইটা পঢ়ি ল'বা, ইয়াতকৈ বেছি নালাগে, ঠিক আছে না? চোৱা, এইটো হল চেপ্টাৰ 8 ইয়ালৈকে। বাকি নেক্সট আমি আহি আছো চেপ্টাৰ 6 কি, জীৱন প্ৰক্ৰিয়া। জীৱন প্ৰক্ৰিয়া এটা ডাঙৰ চেপ্টাৰ। চোৱা, তোমালোকৰ সায়েন্স বুকছৰ পৰা 3টা 3 মাৰ্কি কোৱেশ্চন আহিব। এটা চেপ্টাৰ 6ৰ পৰা এটা, চেপ্টাৰ 3ৰ পৰা এটা, আৰু এটা চেপ্টাৰ 10ৰ পৰা পোহৰ, ঠিক আছে? তো ইয়াৰ পৰা 3 মাৰ্কৰ কোৱেশ্চন আহিব। এই চেপ্টাৰটো ভালকৈ চাবা, অলপ ডাঙৰো আছে। ইয়াত কি পঢ়িবা তোমালোক? ইয়াত তোমালোক কি পঢ়িবা চোৱা, প্রথম কি আছে, পরিপুষ্টি। পরিপুষ্টি কি পড়বা, স্বপোষীয় পরিপুষ্টি। পরিপুষ্টি দুই ধরনের হয় না, আর এটা কি পরপোষীয় পরিপুষ্টি। তো স্বপরীয় পরিপুষ্টিত কি করবা, সালোক সংশ্লেষণ ই কেনেকৈ সংগঠিত হয়, ইয়ার প্রয়োজনীয়তা কি। সালোক সংশ্লেষণ কি, ই কেনেকৈ সংগঠিত হয়, আৰু ইয়াৰ প্ৰয়োজনীয়তা কি, ঠিক আছে? তাৰ পিছত চোৱা, পত্ৰহৰিত কি, পত্ৰৰন্ধ্ৰ কি, আৰু ৰক্ষী কোষৰ কাম কি, এটা চাই ল'বা। আৰু এটা চাবা, পত্ৰহৰিত কত থাকে, হৰিত কণাত থাকে, এটা চাই ল'বা। আৰু নেক্সট কি চাবা, মানুহৰ পৰিপুষ্টি। এতিয়া কি পঢ়িম আমি, মানুহৰ পৰিপুষ্টি। পাচন নলী কৰ পৰা আৰম্ভ হৈ কত শেষ হয়, গোটেই কি অংগ তাতে আছে চাই ল'বা। অৰ্ডাৰটো চাবা, মুখৰ পৰা আৰম্ভ হৈ পায়লৈ, মুখৰ পৰা নেক্সট কি, তাৰপিছত কি, তাৰপিছত কি। মানুহৰ পৰিপুষ্টিত কোন গ্ৰন্থি জড়িত হৈ আছে, মানে মুখত কোনটো গ্ৰন্থি জড়িত আছে, পাকস্থলীত কোনটো, ক্ষুদ্ৰান্তত কোনটো, ঠিক আছে? এইবিলাক চাই ল'বা। আৰু ইয়াৰ কাম কি, প্ৰত্যেকটা গ্ৰন্থিৰ কাম কি। তাৰপিছত চাবা, উৎসেচক আৰু ইয়াৰ কাম। উৎসেচকৰ পৰা 100% কোৱেশ্চন পাবা। যিকেইটা উৎসেচক আছে তাৰ পৰা এটা কোৱেশ্চন 100% পাবাই। মুখত কোনটো উৎসেচক থাকে, ইয়াৰ কাম কি, পাকস্থলীত কোনটো উৎসেচক থাকে, ইয়াৰ কাম কি, ই কৰ পৰা মানে হেৰি হয়, ৰিলিজ হয়। তাৰপিছত ক্ষুদ্ৰান্তৰত এইটো। উদ্ভিদ দেহত অতিৰিক্ত কাৰ্বহাইড্ৰেট স্বেচ্ছাৰ আৰু প্ৰাণী দেহত গ্লাইকোজেন হিসাবে কি হৈ থাকে, সঞ্চিত হৈ থাকে। উদ্ভিদ দেহত যেটো অতিৰিক্ত কাৰ্বহাইড্ৰেট, এটো কি হিসাবে সঞ্চিত হৈ থাকে,
স্টোর হয়ে থাকে, জমা হয়ে থাকে, সেইটো স্বেচ্ছাৰ হিচাপে। আৰু প্ৰাণী দেহত কি হিচাপে জমা হৈ থাকে? গ্লাইকোজেন হিচাপে। এইটো জানা? ইয়াৰ পৰাও বহুত ডিস্ট্ৰিক্টত কোশ্চেন পাইছা। আৰু প্ৰিভিয়াস ইয়াৰ কোশ্চেন উঠাবা, তাতো ইয়াৰ পৰা কোশ্চেন পাবা। নেক্সট কি আছে? শ্বসন। এইটো কি? ৰেসপিৰেশন। ইংলিশত কি কয়? ৰেসপিৰেশন। তো শ্বসনত কি কি পঢ়িবা? শ্বসন দুই ধৰণৰ হয়। শ্বসন কি? এটা সবাত শ্বসন আৰু এটা অবাত শ্বসন। সবাত শ্বসন কাক বলে? অবাত শ্বসন কাক বলে? সবাত শ্বসন কত সংঘটিত হয়? অবাত শ্বসন কত সংঘটিত হয়? ইয়াৰ ডিফারেন্স কি? ডিফারেন্সটা তো বহুতবার আহিছে কোশ্চেন, বহুতবার। ঠিক আছে, তো এইটো ভালকে চাই ল'বা। মানুহৰ শ্বাসতন্ত্ৰ, ঠিক আছে, তেজত থকা ৰঞ্জক পদাৰ্থবিধৰ নাম কি? হিমোগ্লোবিন। এটা চাই ল'বা, ইম্পৰ্টেন্ট আছে, মানে 1 মাৰ্কৰ কাৰণে। তাৰপিছত কি আছে? পৰিবহন। ঠিক আছে, মানুহৰ পৰিবহন তন্ত্ৰ কি? মানুহৰ পৰিবহন তন্ত্ৰ কি, কোন কোন মানে অংগ ইয়াতে জড়িত আছে, এইবিলাক অলপ চাই ল'বা। ঠিক আছে, নেক্সট কি পঢ়িবা চোৱা, তেজ আৰু ইয়াৰ ভাগসমূহ আৰু কাৰ্যসমূহ। তেজৰ ভাগসমূহ কি কি? আৰবিসি আছে, ডব্লিউবিসি আছে, হয় না, প্লাজমা আছে, প্লেটেলেটস আছে, এইবিলাক। আৰু ইয়াৰ কাম কি? এইবিলাক চাই ল'বা। ঠিক আছে, মানুহৰ হৃদযন্ত্ৰ, ইয়াৰ চিত্ৰটো আহিব পাৰে। চোৱা, ডায়াগ্রাম যে আছে না, ডায়াগ্রাম তো এটা আহে, তোমালোক জানা। ডায়াগ্রাম 3টা ডায়াগ্রামের ভিতৰত এটা আহি যাব। এটা কি? ফ্লাৱাৰৰ ডায়াগ্রাম, যেটো চ্যাপ্টার 8ত আছে। চ্যাপ্টার 6ৰ পৰা তোমালোক হাৰ্টৰ ডায়াগ্রামটো চাবা। আৰু চ্যাপ্টার 7ৰ পৰা কি? নিউরনৰ ডায়াগ্রামটো চাবা। কি চাবা? নিউরনৰ ডায়াগ্রাম। মই আকৌ লিখি দি আছো, ফ্লাৱাৰ, তাৰপিছত কি? হাৰ্ট, আৰু কি? নিউরন। ঠিক আছে, এই তিনিটা ডায়াগ্রামৰ পৰাই এটা আহি যাব। ঠিক আছে না? তাৰপিছত কি চাবা? দ্বৈত পৰিবহন। মানুহত কি হয়? দ্বৈত পৰিবহন হয়। দ্বৈত পৰিবহন কাক বলে? এইটো চাই ল'বা। উদ্ভিদত পৰিবহন। উদ্ভিদত কেনেকে পৰিবহন হয়? ঠিক আছে, বাষ্পমোচন। বাষ্পমোচন কাক বলে? এইটো চাবা। জাইলেম আৰু ফ্লোয়েম কলাৰ কাম কি? ইম্পর্টেন্ট। সব পয়েন্ট ইয়াত মানে যি লিখিছো সবেই ইম্পর্টেন্ট হয়, তাৰ ভিতৰতো মই এইটো আকৌ ইম্পর্টেন্ট দি আছো। জাইলেম আৰু ফ্লোয়েম কলাৰ কাম কি? আৰু এটা বস্তু আছে, জাইলেমৰ ভাগ কেইটা কি কি, ফ্লোয়েমৰ ভাগ কেইটা কি কি জানানে? জাইলেমৰ 4টা ভাগ আছে, ফ্লোয়েমৰ 4টা ভাগ আছে, এইবিলাক পঢ়ি ল'বা। জাইলেমৰ কেইটা আছে? 4টা ভাগ আছে। ইয়াৰ পৰা এমসিকিউ হ'ব পাৰে, হয় না? নেক্সট কি আছে টপিক? কি? ৰেচন। ৰেচনত কি কৰিবা? বৃক্ক, মূত্ৰনলী, মূত্ৰথলী কাম কি? ঠিক আছে, নেফ্ৰনৰ গঠন আৰু কাম কি? বৃক্কৰ একক কি? তাৰপিছত কি? কৃত্ৰিম বৃক্ক, ইয়াৰ কি? হেমোডায়ালিসিস। এইটো এবাৰ চাই ল'বা। আৰু কোশ্চেন কি কি চাবা ইয়াৰ পৰা চোৱা। কোশ্চেন পেজ নাম্বাৰ 101 পৰা কোশ্চেন 1 2 3 4 5, পেজ নাম্বাৰ 105 পৰা কোশ্চেন 1 2 3 4 3 4, কোশ্চেন 110 পৰা কোশ্চেন 1 2 4, পেজ নাম্বাৰ 112 পৰা কোশ্চেন 1 2। ঠিক আছে, আৰু এক্সারসাইজৰ পৰা এই কেইটা কোশ্চেন চাই ল'ব। বাকি এক্সট্রা কোশ্চেন চাব নালাগে, টপিক বিলাক ভালকে চাবা। মই টপিক দি আছো কিন্তু নোটস দিয়া নাই। ঠিক আছে, তোমালোকে এইটো নকৰিবা কি বৃক্ক, মূত্ৰনলী, মূত্ৰথলী, বাস এইখিনি পড়ে গেছে। নহয়, ইয়াৰ বিষয় অলপ পড়ি যাবা, হয় না? বুকসতো আছে। নেক্সট চোৱা কি পড়। নেক্সট কি আছে? চ্যাপ্টার 7। ঠিক আছে, চ্যাপ্টার 7ত আমি কি কি পঢ়িব লাগে এইটো এবাৰ চাবা। চ্যাপ্টার 7ত কি পঢ়া? নিউরন, ইয়াৰ অংশসমূহ আৰু ইয়াৰ কাৰ্য। ইয়াৰ পৰা 1 মাৰ্কৰ কোশ্চেন হ'ব লাগে। ঠিক আছে, 1 মাৰ্কৰ কোশ্চেন হ'ব লাগে। তাৰপিছত প্ৰতিক্ৰিয়া আৰু প্ৰতিধ্বনু। প্ৰতিক্ৰিয়া কাক বলে? প্ৰতিধ্বনু কাক বলে? এইটো চাই ল'বা। মানুহৰ মস্তিষ্ক, প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক, হয় না? ইয়াৰ কাম কি? 1 কোশ্চেন 100%। ঠিক আছে, মানুহৰ মস্তিষ্কৰ পৰা এটা কোশ্চেন পাবাই, গ্যারান্টি পাবা, হয় না? তাৰপিছত কি? স্নায়ুৰজ্জু, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ, এইবিলাক চাই ল'বা। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত হয়, প্ৰান্তীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত হয়, হয় না? তাৰপিছত কি চাবা? উদ্ভিদৰ হৰমন, প্ৰাণীৰ হৰমন আৰু গ্ৰন্থবল। more than 100%, more than 100%। হরমোনের পৰা যদি কোশ্চেন না আহে
আকৌ টিচিং প্ৰফেশ্যন এৰি দিম, কেতিয়াও নপঢ়াও টিউশন নহয়, মানে টিচিং প্ৰফেশ্যনতে নাথাকো মই, টিউশনটো দূৰৰ কথা, যদি হৰমনৰ পৰা কোশ্চেন নাহে। ঠিক আছে, তাৰপিছত কি পোহৰানুবেগী কি, ভূকেন্দ্ৰিক বেগী কি, জলনুবেগী কি, ৰাসায়নিক বেগী চলন। ঠিক আছে, এইকেইটা ডেফিনেশ্যন কৰি ল'বি, ইয়াৰ পৰা এটা ডেফিনেশ্যন আহিব পাৰে। তাৰপিছত চাবা ফিডবেক পদ্ধতিটো কি, এইখিনি চাই ল'বা। আৰু কোশ্চেন কি চাবা, পেজ নাম্বাৰ 119 পৰা 1 2 3 4 5, পেজ 122 পৰা 1 2 3 4। ঠিক আছে, পেজ 115 পৰা 2 3 4। ঠিক আছে, তাৰপিছত কি 5 6 7 10 11 12 এক্সাৰসাইজৰ পৰা, অনুশীলনীৰ পৰা এইখিনি কোশ্চেন কৰি ল'বা। আকৌ এক্সট্ৰা কোশ্চেন নালাগে। সব বহু টাইম হৈ গ'ল, এক বছৰ গোটেই গ'ল, বাকি কিমান টাইম আছে? টাইম নাই, হয় না নহয়? কি কৰিবা, কেনেকে কৰিবা? মই তোমাক এটা শৰ্ট বুদ্ধি দি আছো, মানে মোৰ হিচাপে তোমালোকৰ কাম আহিব লাগে। চাবা, এতিয়াতো স্কুল নাই, টিউশন নাই, একো নাই, তোমালোক কিমান আৱাৰ্ছ ষ্টাডি কৰি আছা? মোৰ হিচাপে তোমালোকৰ মিনিমাম 14 to 15 আৱাৰ্ছ ষ্টাডি কৰিব লাগে এতিয়া প্ৰেজেন্ট টাইমত। তো তোমালোকে যদি 15 আৱাৰ্ছ ষ্টাডি কৰা, তাৰ কাৰণে মই এটা বুদ্ধি দি আছো। 6টা সাবজেক্ট আছে, এভরি সাবজেক্ট দুটাকে চ্যাপ্টার এভরিডে 2 চ্যাপ্টার রিভিশন, 2 চ্যাপ্টার রিভিশন, সদায় দুটাকৈ চ্যাপ্টার রিভিশন কৰা প্ৰত্যেকটো সাবজেক্টৰ পৰা। তোমালোকৰ নেক্সট 7 to 8 ডেজত কি হ'ব, তোমালোকৰ গোটেইখিনি কি হ'ব, হৈ যাব, ৰিভিশন হৈ যাব। তাৰপিছত এতিয়া যদি তুমি প্ৰত্যেক দিন দুটাকৈ চ্যাপ্টাৰ ৰিভিশন কৰিব পাৰা, তাৰপিছত তুমি কি কৰিব পাৰা, প্ৰত্যেক দিন তিনটাকৈ ৰিভিশন কৰিব পাৰিবা। তো নেক্সট কি হ'ব, তাৰপিছত নেক্সট 5 to 6 ডেজত আকৌ এবাৰ ৰিভিশন হৈ যাব। ঠিক আছে, তাৰপিছত কি হ'ব, পিছত কি হ'ব, প্ৰত্যেক দিন তুমি 4টাকৈ চ্যাপ্টাৰ ৰিভিশন কৰিব পাৰিবা। 4 ডেজত আকৌ এবাৰ ৰিভিশন হ'ব। যিমান কেইদিন আছে না, এই কেইদিনতো তুমি 3বাৰ ৰিভিশন কৰিব পাৰিবা এই পদ্ধতিৰে। কিন্তু তাৰ কাৰণে তোমালোক মিনিমাম 14-15 আৱাৰ্ছ ষ্টাডি কৰিব লাগিব, 14 to 15 আৱাৰ্ছ, নহলে নহয়। আৰু এতিয়া যদি এইখিনিও কৰিব নোৱাৰা, তেনেহলে পৰীক্ষা দিয়াই বাদ দিয়া, ঘৰত কৈ দিয়া কি পৰীক্ষা নিদিও, কাম কৰিব যোৱা। পঢ়িলে ভালকে পঢ়া, এতিয়াও টাইম আছে। ঠিক আছে, নপঢ়িলে বাদ দিয়া, কি কৰিবা কোৱা। নেক্সট বায়োলজি লাষ্ট চেপ্টাৰ। এই চেপ্টাৰত সকলোৱে বৰিং ফিল কৰে, কাকো ভাল নালাগে। ঠিক আছে, কিন্তু ইয়াৰ পৰা সিলেক্টিভ টপিক দি আছো, ইয়াৰ পৰাই কোশ্চেন আহিব। চোৱা কি আছে, ইয়াৰ পৰা তোমালোক কি পঢ়িবা। ইয়াৰ পৰা তোমালোক কি পঢ়িবা, চোৱা, বংশগতিৰ পিতৃ কোন, হয়নে, এটা পঢ়িবা। মেণ্ডেলৰ মটৰ মাহৰ পৰীক্ষা, কি পৰীক্ষা আছিল, তাতে কি লৈছিল, কেইটা ক্যারেক্টার লৈছিল, হয় না, চাই লবা। প্রভাবী আৰু অপ্ৰভাবী চৰিত্ৰ কাক বলে, আৰু ইয়াৰ পাৰ্থক্য আহিব পাৰে। প্ৰভাবী চৰিত্ৰ আৰু অপ্ৰভাবী চৰিত্ৰ। বংশানুক্ৰমিক চৰিত্ৰৰ প্ৰভাৱ, মেণ্ডেলে এটা ল দিছিল, হয় না, এই লটো কাক বলে পঢ়ি লবা। ক্ৰোমোজোম, ডিএনএ, জিন, আৰএনএ, এইবিলাক কি, এইবিলাক পঢ়ি লবা। ডিএনএ আৰু আৰএনএ, ইয়াৰ ফুল ফৰ্মটো পঢ়ি লবা। ডিএনএ ডিঅক্সিৰাইবোনিউক্লিক এসিড আৰু আৰএনএ ৰাইবোনিউক্লিক এসিড, হয়নে। তাৰপিছত চোৱা, এক সংকৰণ, এইটো মানে টাইপিং মিস্টেক হৈছে, এক সংকৰণ আৰু দ্বি সংকৰণ আৰু ইয়াৰ অনুপাতৰ পৰা 100% কোশ্চেন আহিব। ঠিক আছে, অনুপাতৰ পৰা 100% কোশ্চেন আহিব। এক সংকৰণৰ অনুপাত কি, দ্বি সংকৰণৰ অনুপাত কি, হয়নে, ইয়াৰ পৰা 100% কোশ্চেন আহিব। তাৰপিছত চোৱা, লিংগ নিৰ্ধাৰণ, ইয়াৰ পৰাতো কোশ্চেন আহিয়ে থাকে। লাষ্ট 10 ইয়ার্স উঠালে হয়তো 6-7 ইয়ার্সে পাবা ইয়াৰ পৰা কোশ্চেন। নেক্সট কি আছে, ক্ৰমবিকাশ, এইখিনি গল জেনেটিক্স, বংশগতি। এতিয়া আছে ক্ৰমবিকাশ, আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ। আৰ্জিত চৰিত্ৰ কি, বংশানুক্রমিক চরিত্র কি, হ্যাঁ, ইয়ার ডেফিনেশন চাবা। নেক্সট কি আছে, সমসংস্থ আৰু সমবৃত্তিক অঙ্গ, হয় না, ভেরি ভেরি ইম্পর্টেন্ট। সমসংস্থ আৰু সমবৃত্তিক অঙ্গ, ইয়ে মই 100% দিব পাৰো মই, হ্যাঁ, ইয়াৰ পৰা কোশ্চেন। নেক্সট চোৱা,
জীৱাশ্ম আৰু ইয়াৰ বয়স কেনেকৈ নিৰ্ধাৰণ, জীৱাশ্মৰ বয়স কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰি এইটো চাই লব, ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে। সিলেক্টিভ টপিক। আৰু চোৱা লাষ্ট, প্ৰজাতিকৰণত কোন কোন কাৰকে সহায় কৰে। ইয়াৰ পৰা এটা এমসিকিউ, এই টপিক ইয়াৰ পৰা 4টা কাৰক আছে, ইয়াৰ পৰা এটা কি হ'ব পাৰে, এমসিকিউ হ'ব পাৰে, ঠিক আছে, এইটো চাই ল'বা। নেক্সট কি আছে চোৱা, আমাৰ নেক্সট আছে কোশ্চেন। পেজ নাম্বাৰ 143 সে অকল কোশ্চেনটো কৰিবা। পেজ 147 ত কোশ্চেন 1 2 3 4 চাৰিটাই কৰিবা। পেজ 150 অকল কোশ্চেনটো কৰিবা। পেজ 151 ত অকল কোশ্চেন 1 কৰিবা। পেজ 156 ত কোশ্চেন 3, 159 ত 4 6 8 10 11 আৰু প্ৰত্যেক চেপ্টাৰত যেটো এমসিকিউ আছে এটাতো পঢ়িবাই, ঠিক আছে। চোৱা, কোনেও এনেকৈ মানে কোশ্চেনৰ সিলেক্টিভ নিদিয়ে, কিন্তু মই দি আছো, চাই ল'বা এবাৰ, ঠিক আছে। আৰু যিবোৰ কোশ্চেন দিয়া নাই তাৰ পৰা যদি কোশ্চেন আহে তেনেহলে মোক ক'ব। এটা কথাই কৈ আছো, ভালকে পঢ়া, এতিয়াও টাইম আছে। যদি কোনোবাই কৰিব বিচাৰে না, তাৰ কাৰণে ইমানখিনি টাইম বহুত বেছি। এভৰিডে তুমি 24 আৱাৰ্স পাই আছা, 24 আৱাৰ্স পাই আছা, 24 আৱাৰ্স, তাৰ পৰা 15 আৱাৰ্স ষ্টাডি কৰা না, 15 আৱাৰ্স ষ্টাডি কৰা, কিয় নহয়, অবশ্যই পাৰিবা, ঠিক আছে। তো আজিৰ কাৰণে বায়োলজি তোমালোকৰ এইখিনিয়ে, আশা কৰো ভালকে পঢ়িবা। অলৱেজ দোয়া কৰো, প্ৰাৰ্থনা কৰো তোমালোকৰ কাৰণে, ভালকে পঢ়া, ভাল ৰিজাল্ট কৰা, জীৱনত ভাল মানুহ হোৱা, ঠিক আছে। তো এইখিনি বায়োলজি চোৱা। নেক্সট আমাৰ ফিজিক্স আৰু কেমিষ্ট্ৰি আহি আছে, সোনকালে দি দিম মই। আৰু আমাৰ টিমো বহুত তোমালোকৰ কাৰণে হেৰি কৰি আছে, মেহনত কৰি আছে। তোমালোক প্লিজ ভিডিঅটো এটা চাই আৰু তোমালোকৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰি দিয়া, ঠিক আছে। সিহঁতৰো যাতে যদি কিবা ভাল হৈ যায়, সিহঁতৰ যদি কিবা লাভ হৈ যায়, হা। এইখিনিয়ে আজিৰ তোমালোকৰ কাৰণে, ঠিক আছে। তো লাষ্ট কি, থ্যাংক ইউ এটা তোমালোকৰ কাৰণে ভিডিঅটো চোৱাৰ কাৰণে, হা। আমাৰ মানে ফটোন ক্লাसेছৰ যেটো হেৰি আছে, মানে অফলাইন চেণ্টাৰটো ধুবুৰীত অলৰেডি আৰম্ভ হোৱাৰ পথে, মানে হ'বই আৰু। তো যদি তোমালোকৰ মানে লগৰ কোনোবাই আছে ধুবুৰীত আশে পাশে, তো সিহঁতক মানে ইনফৰ্ম কৰি দিব পাৰা। আৰু মই ধুবুৰীতো থাকো, লগতে তামাৰটো চেণ্টাৰ আছে, তাতো হেৰি কৰিব পাৰা, ঠিক আছে নহয়। চোৱা, মই ইয়াতে তোমালোকক দিয়া নাই, কিন্তু লাষ্টত এটা দি আছো, এইটো মোৰ নাম্বাৰ হয়, ঠিক আছে। এইটো মোৰ নাম্বাৰ হয়। তোমালোক কিবা প্ৰবলেম, যিকোনো ধৰণৰ প্ৰবলেম, কোশ্চেন সলভ, কোশ্চেন নোটস, কিবা কিবি মানে ডিপ্ৰেস ফিল হৈ আছে, যিকোনো টাইমত মোক কল কৰিব পাৰা। এইটো নাম্বাৰ তোমালোকৰ কাৰণে, তোমালোকৰ লাষ্ট এক্সাম লৈকে, তাৰ পিছত মানে মোক কল কৰি ডিস্টার্ব নকৰিবা, ঠিক আছে। দৰকাৰ হলে কল কৰিব পাৰা, বাকি ডিস্টার্ব নকৰিবা। তো এক্সাম লৈকে তোমালোকৰ কিবা প্ৰবলেম হলে মোক ইনফৰ্ম কৰিব পাৰা, ঠিক আছে। বাকি আমাৰ টিম আছে, মই লাগিলে টিমৰ লগত কানেক্ট কৰি দিম, সিহঁতেও তোমাক বহুত সাপোর্ট কৰিব। বাস আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ তোমালোকক, ভালকে পঢ়া, অল দা বেস্ট।